লাইছে এক ডাঙৰ খবৰ ৰাজ্যত আকৌ হ'ব নেকি ভয়াবহ বান পৰিস্থিতি তাৰ বাবে এতিয়া বতৰ বিজ্ঞান কেন্দ্ৰই জৰুৰী এলাৰ্ট জাৰি কৰিছে এতিয়া 13 জুলাই পৰ্যন্ত জৰুৰী এলাৰ্ট জাৰি কৰিছে আৰু আজি অৰুণাচলত ভয়াবহ ভূমিস্খলন হৈছে হয়তো তাৰ প্ৰভাৱো এতিয়া ৰাজ্যত পৰিব নেকি লাইছো সবিস্তাৰে এই খবৰ জনাইছো আমি বিগ ব্ৰেকিং নিউজ ৰাজ্যত আকৌ হ'ব নেকি ভয়াবহ বান পৰিস্থিতি এতিয়া সকলোৰে মনত প্ৰশ্ন হৈছে যাৰ বাবে জাৰি কৰা হৈছে এতিয়া প্ৰচণ্ড বৰষুণৰ এলাৰ্ট এতিয়া এলাৰ্ট জাৰি কৰিছে 13 জুলাই পৰ্যন্ত জাৰি কৰা হৈছে ইয়েলো এলাৰ্ট এতিয়া সাৱধান হৈ থাকিব লখিমপুৰ ধেমাজি শ্ৰীভূমি আৰু হাইলাকান্দিত জাৰি কৰিছে অৰেঞ্জ এলাৰ্ট কোকৰাঝাৰ ধুবুৰী দক্ষিণ হালমাৰা চিৰাং আৰু লগতে আছে কেইবাখনো ঠাই বঙাইগাঁও গোৱালপাৰা বৰপেটা বাক্সা বজালি লগতে নলবাৰী কামৰূপ মেট্ৰ দৰং মৰিগাঁও আৰু শোণিতপুৰ নগাঁও পশ্চিম কাৰ্বি আংলং এইসমূহ ঠাইত এতিয়া অৰেঞ্জ এলাৰ্ট জাৰি কৰিছে ডিমা হাছাও কাছাৰ বিশ্বনাথ যোৰহাট গতিকে এতিয়া দেখিবলৈ পোৱা গৈছে বহু কেইখন ঠাই মাজুলী শিৱসাগৰ চৰাইদেউ ডিব্ৰুগড় আৰু লগতে বহু কেইখন ঠাই আছে তিনিচুকীয়াতো জাৰি কৰা হৈছে ইয়েলো এলাৰ্ট এতিয়া সাৱধান হৈ থাকিব বতৰ বিজ্ঞান কেন্দ্ৰই এইসমূহ ঠাইত এতিয়া এলাৰ্ট জাৰি কৰিছে আজি নিশা আহিব পাৰে এতিয়া প্ৰচণ্ড বৰষুণ আৰু বজ্ৰপাত দিল্লী মহাৰাষ্ট্ৰত বৰ্তমানেও অব্যাহত আছে ভয়াবহ বান পৰিস্থিতি এতিয়া দিল্লী মহাৰাষ্ট্ৰত ভয়াবহ বান পৰিস্থিতি অব্যাহত আছে আমি জনাই আছো টাইমিটাৰ দৰ্শকক বতৰৰ কিছু আপডেট আমি প্ৰতিটো মুহূৰ্তত দিয়াৰ প্ৰয়াস কৰো কিয়নো এতিয়া ৰাজ্যৰ বিভিন্ন প্ৰান্তত দেখিবলৈ পোৱা গৈছে বতৰে ভয়াবহ ৰূপ ধাৰণ কৰিছে যাৰ বাবে এতিয়া চকুৰ প্ৰচাৰতে সকলো ঠাণ্ডান হৈ গৈছে আৰু আজি অৰুণাচলত ভয়ংকৰ ভূমিস্খলন হৈছে যাৰ বাবে আমি দেখিবলৈ পাইছিলো আজি কেইটামান দিনৰ পূৰ্বে অৰুণাচল প্ৰদেশত যি ভয়ংকৰ ভূমিস্খলন হৈছিল তাৰ পাছতে সিজি নদী বন্ধ হৈ পৰিছিল যাৰ ফলত গোটেই উত্তৰ অসম কঁপাই গৈছিল উত্তৰ অসমৰ বিভিন্ন প্ৰান্তত চকুৰ প্ৰচাৰতে সকলো চাৰখাৰ কৰি লৈ গৈছিল ঘৰ উটুৱাই লৈ গৈছিল আৰু মূৰ্খক চেলেকখন ৰেল সেৱা আছিলে সেই ৰেল ব্যাহত হৈ পৰিছিল দলং ভাঙি পৰিছিল এখন ৰেল দলং ভাঙি পৰিছিল এক বুজাব নোৱাৰা এক ভয়াবহ পৰিস্থিতিৰ সৃষ্টি হৈছিল এতিয়া আজিও অৰুণাচল প্ৰদেশত ভয়ংকৰ ভূমিস্খলন হৈছে বুলি খবৰ আহি পৰিছে গতিকে সাৱধান হৈ থাকিব বিশেষকৈ উত্তৰ অসমৰ ৰাইজসকল এতিয়া বতৰ বিজ্ঞান কেন্দ্ৰই এলাৰ্ট জাৰি কৰিছে ৰাজ্যৰ বিভিন্ন ঠাইত বিভিন্ন জিলাত এতিয়া এলাৰ্ট জাৰি কৰা পৰিলক্ষিত হৈছে 13 জুলাই পৰ্যন্ত ইয়েলো এলাৰ্ট জাৰি কৰিছে বতৰ বিজ্ঞান কেন্দ্ৰই এতিয়া বতৰৰ বাবে সতৰ্কতা অৱলম্বন কৰি থাকিব কিয়নো ৰাজ্যত আকৌ হ'ব পাৰে ভয়াবহ বান পৰিস্থিতি আজি প্ৰচণ্ড বৰষুণ অহাৰ সম্ভাৱনা আছে বৰষুণ বজ্ৰপাত অহাৰ সম্ভাৱনা আছে আৰু লগতে বতৰে যদি ৰুদ্ৰমূৰ্তি ধাৰণ কৰে তেন্তে বিভিন্ন অঞ্চলত ভয়াবহ বান পৰিস্থিতিৰ সৃষ্টি হ'ব পাৰে আজি অৰুণাচল প্ৰদেশত ভয়ংকৰ ভূমিস্খলন হৈছে যাৰ বাবে এতিয়া চাৰিওফালে হাহাকাৰ লাগিছে পুনৰবাৰ উল্লেখ কৰিছো পূৰ্বেই যি অৰুণাচল প্ৰদেশত ভয়ংকৰ ভূমিস্খলন হৈছিল আমি সকলোৱে নিশ্চয় অৱগত বা দেখিছো সেই খবৰ আমি লাভ কৰিছো বাতৰিৰ যোগেদি গতিকে এতিয়া অৰুণাচল প্ৰদেশত পূৰ্বে যি ভয়ংকৰ ভূমিস্খলন সংঘটিত হৈছিল সেই ভয়ংকৰ ভূমিস্খলনৰ পাছতে সিজি নদী বন্ধ হৈ পৰিছিল যাৰ ফলত উত্তৰ অসমত দেখিবলৈ পোৱা গৈছিল এক ভয়াবহ পৰিস্থিতিৰ সৃষ্টি হৈছিল ঘৰ দুৱাৰ সকলো চকুৰ প্ৰচাৰতে উটুৱাই লৈ গৈছিল সকলো ঘৰ উটুৱাই লৈ গৈছিল মানুহৰ জীৱন কাঢ়ি লৈ গৈছিল আৰু যি ৰেল সেৱা আছিলে মূৰ্খক চেলেক সেই ৰেল সেৱা ব্যাহত হৈ পৰিছিল দলং ভাঙি পৰিছিল ৰেল দলং ভাঙি পৰিছিল যাৰ বাবে এতিয়াও ব্যাহত হৈ আছে মূৰ্খক চেলেক সেই ৰেলখন গতিকে সাৱধান হৈ থাকিব যিকোনো মুহূৰ্তত এতিয়া অৰুণাচলত আজিৰ দিনটোত ভয়ংকৰ ভূমিস্খলন হৈছে যাৰ বাবে উত্তৰ অসমত হয়তো তাৰ প্ৰভাৱ পৰিব পাৰে বতৰে যিকোনো মুহূৰ্তত কাল ৰূপ ধাৰণ কৰিব পাৰে আৰু ভয়াবহ বান পৰিস্থিতিৰ সৃষ্টি হ'ব পাৰে উত্তৰ অসমৰ লোকসকল উত্তৰ অসমৰ ৰাইজসকল গতিকে সাৱধান হৈ থাকিব এতিয়া বিভিন্ন ঠাইত এলাৰ্ট জাৰি কৰিছে বতৰ বিজ্ঞান কেন্দ্ৰই আমি জনাই আছো যে
কোনসমূহ ঠাইত বতৰ বিজ্ঞান কেন্দ্ৰই এলাৰ্ট জাৰি কৰিছে আমি টাইমিটৰ দৰ্শকক জনাই আছো লখিমপুৰ ধেমাজি শ্ৰীভূমি আৰু হাইলাকান্দিত অৰেঞ্জ এলাৰ্ট জাৰি কৰিছে লগতে কোকৰাঝাৰ ধুবুৰী দক্ষিণ শালমাৰা চিৰাং বঙাইগাঁও গোৱালপাৰা বৰপেটা বাক্সা বজালী নলবাৰী লগতে কামৰূপ মেট্ৰ' দৰং মৰিগাঁও আৰু শোণিতপুৰ নগাঁও পশ্চিম কাৰ্বি আংলং ডিমা হাছাও কাছাৰ বিশ্বনাথ যোৰহাট মাজুলী শিৱসাগৰ চৰাইদেউ ডিব্ৰুগড় তিনিচুকীয়াত বহুকেইখন জিলাত এতিয়া দেখিবলৈ পোৱা গৈছে এলাৰ্ট জাৰি কৰিছে য়েল্লো এলাৰ্ট জাৰি কৰিছে বতৰ বিজ্ঞান কেন্দ্ৰই এতিয়া বহুকেইখন জিলাত য়েল্লো এলাৰ্ট জাৰি কৰিছে আজি নিশা আহিব পাৰে প্ৰচণ্ড বৰষুণ আৰু বজ্ৰপাত দিল্লী মহাৰাষ্ট্ৰত বৰ্তমানে অব্যাহত আছে ভয়াৱহ বান পৰিস্থিতি বৰ্তমানে দিল্লী মুম্বাইত ভয়াৱহ বান পৰিস্থিতি অব্যাহত আছে যাৰ বাবে এতিয়া দেখিবলৈ পোৱা গৈছে দিল্লী মুম্বাইত দিল্লী মহাৰাষ্ট্ৰত দেখিবলৈ পোৱা গৈছে বৰ্তমানেও জনতাৰ মাজত হাহাকাৰ লাগি আছে এক ভয়াৱহ পৰিস্থিতিৰ সৃষ্টি হৈ আছে আমি দৃশ্যাংশ দেখুৱাইছোঁ টাইমিটৰ দৰ্শকক ৰাজ্যত আকৌ ভয়াৱহ বান পৰিস্থিতি হয়তো হ'ব পাৰে কিয়নো আজিৰ দিনটো দেখিবলৈ পোৱা গৈছে অৰুণাচল প্ৰদেশত ভয়ংকৰ ভূমিস্খলন হৈছে যাৰ বাবে এতিয়া জনতাৰ মাজত হাহাকাৰ লাগিছে আমি জনাই আছোঁ টাইমিটৰ দৰ্শকক এতিয়া আজিৰ দিনটোত অৰুণাচল প্ৰদেশত ভয়ংকৰ ভূমিস্খলন হৈছে আৰু তাৰ পাছতে এতিয়া ৰাজ্যত হয়তো যিকোনো মুহূৰ্তত ভয়াৱহ বান পৰিস্থিতিৰ সৃষ্টি হ'ব পাৰে গতিকে সাৱধান হৈ থাকিব সতৰ্ক হৈ থাকিব যিকোনো মুহূৰ্তত বতৰে কাল ৰূপ ধাৰণ কৰিব পাৰে বহুকেইখন ঠাইত এতিয়া এলাৰ্ট জাৰি কৰিছে বতৰে দুষ্ট ৰূপ ধাৰণ কৰিব পাৰে আমি জনাইছো এক বিগ ব্ৰেকিং নিউজ জাৰি কৰা হৈছে প্ৰচণ্ড এতিয়া বৰষুণৰ বাবে এলাৰ্ট জাৰি কৰিছে আপোনালোকে কমেণ্ট কৰি জনাওক আপোনাৰ অঞ্চলত বতৰে আজি কিদৰে ক্ৰিয়া কৰি আছে এই মুহূৰ্তত বতৰে এতিয়া কেনে ৰূপ ধাৰণ কৰি আছে আপোনাৰ অঞ্চলত আমাক কমেণ্ট কৰি জনাওক কিয়নো আজি অৰুণাচল প্ৰদেশত ভয়ংকৰ ভূমিস্খলন হৈছে গতিকে উত্তৰ অসমত বিশেষকৈ প্ৰভাৱ পৰিব পাৰে তাৰ আপোনালোকে কমেণ্ট কৰি জনাওক টাইমিটৰ যি কমেণ্ট ছেকশ্যন আছে সেই কমেণ্ট ছেকশ্যনত গৈ আমাক কমেণ্ট কৰি জনাওক যে 13 জুলাই পৰ্যন্ত জাৰি কৰা হৈছে য়েল্লো এলাৰ্ট এতিয়া য়েল্লো এলাৰ্ট জাৰি কৰিছে ৰাজ্যত আকৌ এতিয়া হ'ব নেকি ভয়াৱহ বান পৰিস্থিতি সকলোৰে মনত এক প্ৰশ্নৰ উদয় হৈছে যাৰ বাবে এতিয়া জনতাৰ মাজত হাহাকাৰ লাগিছে আমি দেখিবলৈ পাইছিলোঁ পূৰ্বতে যি অৰুণাচল প্ৰদেশত ভয়ংকৰ ভূমিস্খলন হৈছিলে সেই ভয়ংকৰ ভূমিস্খলন হোৱাৰ পাছতেই যি চিজি নদী আছিলে সেই চিজি নদী বন্ধ হৈ পৰিছিলে যাৰ ফলত দেখিবলৈ পোৱা গৈছিলে উত্তৰ অসমত বিশেষকৈ তাৰ প্ৰভাৱ পৰিছিলে সমগ্ৰ ধেমাজি অঞ্চল বানত ঘূৰ গৈছিলে ঘৰ চকুৰ প্ৰচাৰত উটুৱাই লৈ গৈছিলে আজিও সেই অঞ্চল বানে ধোৱা সেই অঞ্চল আজিও ঠিক হোৱা নাই বা আজিও ভালদৰে ভাল হৈ উঠা নাই কিন্তু আজি অৰুণাচল প্ৰদেশত পুনৰ ভয়ংকৰ ভূমিস্খলন হৈছে হয়তো তাৰ প্ৰভাৱ উত্তৰ অসমত পৰিব পাৰে গতিকে সাৱধান হৈ থাকিব সতৰ্ক হৈ থাকিব আমি জনাই আছোঁ বিগ ব্ৰেকিং নিউজ টাইমিটৰ দৰ্শকক প্ৰতিটো মুহূৰ্তত আমি জনোৱাৰ প্ৰয়াস কৰিছোঁ আমি আপডেট দিছোঁ বতৰৰ কিছু খবৰ প্ৰতিটো মুহূৰ্তত গতিকে কমেণ্ট কৰি জনাওক আপুনি আপোনাৰ অঞ্চলত বতৰে কিদৰে এতিয়া ক্ৰিয়া কৰি আছে প্ৰচণ্ড বৰষুণৰ বাবে এলাৰ্ট জাৰি কৰিছে যাৰ বাবে এতিয়া 13 জুলাই পৰ্যন্ত জাৰি কৰা হৈছে য়েল্লো এলাৰ্ট 13 জুলাই পৰ্যন্ত য়েল্লো এলাৰ্ট জাৰি কৰিছে লখিমপুৰ ধেমাজি শ্ৰীভূমি আৰু হাইলাকান্দিত জাৰি কৰিছে অৰেঞ্জ এলাৰ্ট কোকৰাঝাৰ ধুবুৰী দক্ষিণ শালমাৰা চিৰাং বঙাইগাঁও গোৱালপাৰা বৰপেটা বাক্সা বজালী নলবাৰী কামৰূপ মেট্ৰ' দৰং মৰিগাঁও শোণিতপুৰ নগাঁও পশ্চিম কাৰ্বি আংলং ডিমা হাছাও কাছাৰ বিশ্বনাথ যোৰহাট মাজুলী শিৱসাগৰ চৰাইদেউ ডিব্ৰুগড় আৰু তিনিচুকীয়াত জাৰি কৰিছে য়েল্লো এলাৰ্ট আজি নিশা হয়তো আহিব পাৰে প্ৰচণ্ড বৰষুণ আৰু বজ্ৰপাত গতিকে সাৱধান হৈ থাকিব
সতৰ্ক হৈ থাকিব বতৰে যিকোনো মুহূৰ্তত ৰুদ্ৰমূৰ্তি ধাৰণ কৰিব পাৰে আজি অৰুণাচল প্ৰদেশত ভয়ংকৰ ভূমিস্খলন হৈছে আজি নিশা আজি আহিব পাৰে প্ৰচণ্ড বৰষুণ আৰু বজ্ৰপাত দিল্লী মহাৰাষ্ট্ৰত বৰ্তমানেও অব্যাহত আছে ভয়াৱহ বান পৰিস্থিতি আমি জনাই আছো বিগ ব্ৰেকিং নিউজ ৰাজ্যত আকৌ হ'ব নেকি ভয়াৱহ বান পৰিস্থিতি এতিয়া সকলোৰে মনত এক প্ৰশ্নৰ উদয় হৈছে কিয়নো বতৰে এতিয়া বিশ্বৰূপ ধাৰণ কৰিছে বিভিন্ন অঞ্চলত আৰু আজি অৰুণাচল প্ৰদেশত যি ভয়ংকৰ ভূমিস্খলন হৈছে তাৰ বাবে এতিয়া সকলোৰে মাজত এক আতংকৰ সৃষ্টি হৈ আছে বতৰে কিদৰে এতিয়া কাল ৰূপ ধাৰণ কৰিছে 13 জুলাই পৰ্যন্ত জাৰি কৰিছে এতিয়া এলাৰ্ট জাৰি কৰিছে বতৰ বিজ্ঞান কেন্দ্ৰই আৰু সকলোৰে মনত এটাই প্ৰশ্ন উদয় হৈছে যে হয়তো ভয়াৱহ বান পৰিস্থিতিৰ সৃষ্টি হ'ব নেকি আৰু দেখিবলৈ পোৱা গৈছে আজি যিহেতু অৰুণাচল প্ৰদেশত ভয়ংকৰ ভূমিস্খলন হৈছে সেই ভয়ংকৰ ভূমিস্খলনৰ প্ৰভাৱ উত্তৰ অসমত হয়তো পৰিব পাৰে কিয়নো পূৰ্বতে দেখা পোৱা গৈছিলে যে যি ভয়ংকৰ ভূমিস্খলন হৈছিলে সেই ভয়ংকৰ ভূমিস্খলনৰ ফলতেই পূৰ্বতে দেখিবলৈ পোৱা গৈছিলে চিজি নদী বন্ধ হৈ পৰিছিলে যাৰ ফলত উত্তৰ অসমত ভয়াৱহ ৰূপ ধাৰণ কৰিছিলে যাৰ বাবে শ ঘৰ কাৰোবাৰ সপোনৰ ঘৰখন কাৰোবাৰ জন চকুৰ পচৰতে কাঢ়ি লৈ গৈছিলে মানে আৰু যিখন দুৰ্গম চেলেক যিখন ৰেল সেৱা এই ৰেল সেৱা ব্যাহত হৈ পৰিছিলে ৰেল দলং ভাঙি পৰিছিলে ভয়াৱহ বান পৰিস্থিতিত গতিকে এতিয়াও আজি পৰ্যন্তও সেই স্থানত এতিয়াও সঠিকভাৱে ভাল হৈ উঠা নাই সেই ঠাইসমূহ কিন্তু আজি পুনৰ অৰুণাচল প্ৰদেশত ভয়ংকৰ ভূমিস্খলন হৈছে গতিকে সাৱধান হৈ থাকিব সতৰ্ক হৈ থাকিব বতৰে কোন মুহূৰ্তত কি ৰূপ ধাৰণ কৰে সেয়া হয়তো কোনেও ক'ব নোৱাৰিব গতিকে ৰাজ্যত আকৌ এতিয়া ভয়াৱহ বান পৰিস্থিতি হ'ব নেকি সকলোৰে মনত কেৱল মাত্ৰ এতিয়া এটাই প্ৰশ্নৰ উদয় হৈছে আমি জনাই আছো সেই খবৰ টাইমিটৰ দৰ্শকক এতিয়া জাৰি কৰিছে প্ৰচণ্ড বৰষুণৰ এলাৰ্ট 13 জুলাই পৰ্যন্ত এতিয়া এলাৰ্ট জাৰি কৰিছে এতিয়া 13 জুলাইলৈকে এলাৰ্ট জাৰি কৰিছে প্ৰচণ্ড এলাৰ্ট জাৰি কৰিছে বতৰ বিজ্ঞান কেন্দ্ৰই বতৰে এতিয়া ৰুদ্ৰমূৰ্তি ধাৰণ কৰি আছে আমি জনাই আছো সেই বিগ ব্ৰেকিং নিউজ টাইমিটৰ দৰ্শকক আমাক কমেণ্ট কৰি জনাওক আপুনি কোন ঠাইৰ পৰা চাই আছে বা আপোনাৰ অঞ্চলত বতৰে এতিয়া কিদৰে কাল ৰূপ ধাৰণ কৰিছে আমাক কমেণ্টৰ যোগেদি জনাওক গতিকে সাৱধান হৈ থাকিব সতৰ্ক হৈ থাকিব যিকোনো মুহূৰ্তত বতৰে ৰুদ্ৰমূৰ্তি ধাৰণ কৰিব পাৰে